পিছদিনা ৰাতিপুৱা সোনকালে শুই উঠি মই ৰেডি হৈ ল'লোঁ। এয়া ৰেডি হৈ ল'লোঁ। এইফালে মোৰ বাইদেউ ৰেডি হৈ গ'ল, বমাও ৰেডি হৈ গ'ল, সকলোৱে আমি ৰেডি হৈ ল'লোঁ। ৰেডি হোৱাৰ পাছত এতিয়া আমি সকলোৱে ৰভাৰ তলতে আমি চাহ পানী খাম। এয়া চাহ পানী বাইদেৱে যোগাৰ কৰি দিলে। তাৰপিছত আমি এয়া চাহকে এবাটি খালোঁ। এয়া খালোঁ। তাৰপিছত ৰভাৰটো অকণমান লেতেৰা হৈ আছিলে, সেইটো কাৰণে চাফা কৰি ল'লোঁ। চাফা কৰি লোৱাৰ পাছত গা পা ধুই এয়া মই বিয়াৰ কাৰণে ৰেডি হৈ ল'লোঁ। এয়া মই এই সাজটো পিন্ধিছোঁ, ৰেডি হৈ ল'লোঁ। ৰেডি হৈ লোৱাৰ পাছত এয়া কইনাজনীৰ গা পা ধুৱাই কিনি ৰেডি কৰি দিলে। ৰেডি কৰাৰ পাছত অকণমান কইনাজনীৰ লগত ভিডিঅ' অলপ কৰিলোঁ, ফটো মাৰিলোঁ, অকণমান এনজয় কৰিলোঁ কইনাজনীৰ লগত বহি কেনে। এয়া সকলো মানুহবিলাকে আহিলে ৰভালৈ। আৰু এয়া কইনা কোলা লোৱাৰ ৰিচুৱেল মানে ৰীতি নীতি বুলি কৈছে, কইনা কোলা হ'ব লাগে বুলি কৈছে। এয়া আইতাকজনীয়ে ধুনীয়াকৈ কইনা কোলা লোৱাৰ গান গাইছে আইতাকজনীয়ে তেখেতৰ দৰাজনক। তাৰপিছত এইবোৰ কৰাৰ পাছত মই ভাত এইফালে খাবলৈ হ'ল বুলি সেইটো কাৰণে ভাত আগতীয়াকৈ খাই ল'লোঁ। ইয়াৰ ৰিচিপশ্যনত মানুহ অহাই নাই, আহিবলৈ আৰম্ভ হোৱাই নাই, হ'লেও আমি আগতীয়াকৈ খাই ল'লোঁ আৰু কাম কৰিব লাগিব যে, সেইটো কাৰণে খাই ল'লোঁ আগতীয়াকৈ। এয়া মই হাতখন ধুই লৈছোঁ, খাই বৈ আজৰি হৈ গ'ল মোৰ। আজৰি হোৱাৰ পাছত এয়া গধূলি আইতাকে এনেকুৱা নাচিছে মানে নকবি আৰু। এয়া খুব নাচিছে, কিমানেই ফূৰ্তি লাগিছে নহয় আইতাকৰ। নাতিনীয়েক গাভৰু হ'ল বুলি আইতাকৰ মানে ততেই নাই মানে, হিয়া ভৰা একদম নাচন বা শ্ৰীকৃষ্ণ নাচন দিছে, দেখিছেনে? আইতাকৰ গাত তৰণিয়ে নাই, একদম ঘূৰি ঘূৰি নাচিছে একদম বা। আইতাক বৰ ধেমেলীয়া আকৌ, খুব নাচিছে। Wow! Beautiful! বিয়া খাই আজৰি হ'লোঁ। তাৰপিছত এতিয়া আমি ঘৰলৈ বুলি ৰাওনা কৰিম আৰু। বাই বাই। ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ, পুনৰ কাইলৈ লগ পাম। বাই বাই।